আমি জীৱনত ভাবি থকাৰ ধৰে আমি জীৱনত যেনেকৈ আগবাঢ়ি যাম বুলি ভাবিছোঁ তেনেকৈ আমি আগবাঢ়ি যাব পাৰিমনে আৰু আমাৰ ওচৰ চুবুৰীয়াই মন্তব্য কেনেধৰণে কৰে বা আমি ভিডিঅ' বনালে আমি বেয়া নেকি ইউটিউবত ভিডিঅ' বনোৱাটো এটা ভাল কাম নে বেয়া কাম আৰু আপুনি কেনেকৈ ছাকচেছ হ'ব পাৰিব আৰু আপুনি কেনেকৈ ছাকচেছ হ'ব পাৰিব আপুনি কেনেকৈ আগবাঢ়ি যাব পাৰিব আৰু ইউটিউব জগতখনলৈ আহি পেলাই আপোনাৰ কিমান মানুহৰ লগত কেনেকৈ চিনাকি হ'ল কিমানে বন্ধুত্ব কৰিলে আৰু সফলতাৰে কেনেকৈ আগবাঢ়ি যাব পাৰি তাৰে আপোনালোকৰ মাজলৈ এটা মই ভিডিঅ' লৈ আহিছোঁ যিটো ভিডিঅ'ত নেকি আপোনালোক সকলোৱে ছাকচেছ হ'ব পাৰিব আৰু সকলোৰে সমালোচনাৰ পাত্ৰ হৈ পেলাই আগবাঢ়ি যোৱাটোৱে আমাৰ মূল কৰ্তব্য নহয় জানো আৰু কেনেধৰণেৰে আগবাঢ়ি গৈছিলে সেই বোৱাৰী বাইদেউগৰাকী আহিছে আমাৰ ঘৰলৈ আৰু সেই বাইদেউগৰাকীক বহুতে চিনিয়ে পায় মোৰ কাষতে বহিয়ে আছে বাইদেউ হৈছে আমাৰ অসমীয়া বোৱাৰী পিংকিজ ব্লগ নমস্কাৰ মোৰ নাম পিংকি বৰা আৰু মোৰ এটা ইউটিউব চেনেল আছে আৰু লগতে পেজ আছে ফেচবুকত অসমীয়া বোৱাৰী পিংকিজ ব্লগ নামেৰে আছে এতিয়া বাইদেউৰ জাৰ্নিটো কাৰণ এখেতৰ বৰ্তমান সময়ত 1,40,000 কিমান থাউজেণ্ড ছাবস্ক্ৰাইবাৰ 40,200 কিমানটা 1,40,000 ছাবস্ক্ৰাইবাৰ ইউটিউবত গোটোৱাটো মুখৰ কথা নহয় আচলতে গতিকেহে মই বাইদেউক আপোনালোকৰ আগলৈ এইটো কাৰণে আনিছোঁ যে ইয়াৰ পৰা আমি কিছু কথা শিকিব লগা আছে তেওঁ এইটো এটা বৰ দীঘলীয়া জাৰ্নি আৰু এই দীঘলীয়া জাৰ্নিটোত তেওঁ কি পাইছে কি নাপাইছে ঘৰুৱা ষ্টাইলত আমি কথা পাতিম গতিকে সেইখিনি কথা জনাম বুলি আপোনালোকৰ ওচৰলৈ বাইদেউক লৈ আহিলোঁ মানে তেওঁৱে আহিলে কিবা কিবি অলপ আমাৰ সমস্যা আছিলে আমি এইখিনি ছল্ভ কৰিলোঁ ইউটিউবৰ আৰু কথা বতৰা পাতিলোঁ পাতি মেলি বোলো কথা অকণমান পাতি চাওঁ গতিকে বাইদেউ এইটো ইউটিউব চেনেলটো খুলিছিলে কেতিয়া মোৰ মানে এতিয়া 4 বছৰ ৰানিং হৈ আছে মানে 2019 চন নে 20 চন তেনেকুৱাতে খুলিছিলোঁ আৰু দেই তাৰপিছত তাৰ পৰা কণ্টিনিউ ভিডিঅ' দি আছোঁ এদিন এৰি এদিন তেনেকৈ দিওঁ মই মানে কণ্টিনিউটিটো মেইন মানে ইউটিউব হওক ফেচবুক হওক মানে কণ্টিনিউটিটো মেইন আৰু যদি আপুনি কণ্টিনিউটিটো মানে মেইনটেইন কৰি নাথাকে তেতিয়াহ'লে আপোনাৰ ইউটিউবতে হওক বা ফেচবুকতে হওক ছাকচেছ কেতিয়া হ'ব নোৱাৰে মানে ইম্প্ৰেশ্যন ডাউন হৈ যাব লগতে মানে এই বিভিন্ন মানে হেৰি হ'ব আৰু সেইকাৰণে মই মানে যিমান যিয়ে নহওক ঘৰৰ সমস্যা হওক বা বেলেগ যিয়ে মোৰ ব্যক্তিগত হেৰি নহওক মই মানে ভিডিঅ' দিওঁৱেই সেইটো কাৰণে আৰু নিজকে মানে এইটো প্ৰফেশ্যন হিচাপে ল'বলৈ হ'লে এইটো কষ্ট কৰিবই লাগিব এতিয়া আপোনাৰ এইটো এজ এ প্ৰফেশ্যন দৰে হৈ পৰিলে ন হৈ পৰিলে দেখিলে নে মই যে চিঞৰি থাকোঁ কণ্টিনিউ ভিডিঅ' দিব সেইটো লাগিলে 2 দিনৰ মূৰে মূৰে 3 দিনৰ মূৰে মূৰে এটা নিৰ্ধাৰণ কৰক বা সদায় যদি দিব পাৰে আৰু ভাল কথা অৱশ্যে সকলো কণ্টেণ্ট সদায় দিব নোৱাৰে বাইদেউৰ কণ্টেণ্টটো তেনেকুৱা কিন্তু হ'লেও যে তেওঁ এদিনৰ মূৰে মূৰে দিওঁ বুলি কৈছে এইটো বহুত ডাঙৰ আৰু এটা কথা মানে কি ভিডিঅ' বনালে প্ৰথম ভিডিঅ' আপোনাৰ মোৰতো 2 বছৰটো ইনকাম নাই 2 বছৰ ভিউজো তেনেকে নাই সেইটোত মানে হাৰ মানিলে নহ'ব যে মোৰ ভিউজ নাই মই একো পোৱা নাই বেলেগে ইমান ইনকাম কৰি আছে ভিউজ ইমান মই মানে মনটো ডাউন হৈ যায় কিন্তু সেই ডাউনটো কৰিলে নহ'ব মানে নিজে মানে সেইটো সাহসটো মনত গোটাব লাগিব আৰু ভিডিঅ' বনোৱাৰ কাৰণে বহুতে কিবা কিবি কৰিব পাৰে মোকতো বহুতে কিবা কিবি কৈছিলে বহুত কমেণ্ট আৰু লগতে ওচৰ চুবুৰীয়া মানে যিমানখিনি আৰু তেনেকে এইবিলাক মানে ইউটিউব হওক ফেচবুক হওক ভিডিঅ' বনাবলৈ হ'লে সাহস ধৈৰ্য একাগ্ৰতা আৰু মানে কি বুলি ক'ম এতিয়া মানুহৰ কথা শুনিব পৰা সেইটো লাগিব সহ্য কৰিব পৰা গুণটো লাগিব তেতিয়াহে আগবাঢ়ি যাব পাৰিব মানে ছাকচেছ হ'ব পাৰিব মানে এনেকুৱা আপোনাৰ ক্ষেত্ৰত হৈছে নে ধৰক আজিতো আপোনাৰ 1,40,000 ছাবস্ক্ৰাইবাৰ মই বিশেষকৈ ইউটিউবত গুৰুত্ব দিছোঁ কেলে ইউটিউবত ভিউজ আৰু ছাবস্ক্ৰাইবাৰ পাবলৈ বহুত বেছি কষ্ট ফেচবুকৰ তুলনাত ফেচবুকত আমি এটা ভিডিঅ' দিলে এনেই 5,000 বা 4,000 আমাৰ ভিউজ আহি যায় তেনেকৈ ফলোৱাৰ্ছো খুব সোনকালে বাঢ়ে ইউটিউবত কিন্তু সেইটো বহুত ডাঙৰ এটা কষ্ট আপোনাৰ এনেকুৱা হৈছে নে যে প্ৰথমতে আপুনি যেতিয়া আৰম্ভ কৰিছিলে সেই মানুহবোৰে আপোনাক ক্ৰিটিচাইজ কৰিছিলে আৰু এতিয়া যেতিয়া আপোনাৰ এটা ধুনীয়া এটা গ্ৰোথ হ'ল আজি সমাজে আপোনাক চিনি পাইছে 1,40,000 জন মানুহে আপোনাক ফলো কৰে সেই মানুহখিনিয়ে যিখিনি আপোনাক বেয়া বুলি ভাবিছিলে বা বেয়াকৈ কৈছিলে বা বেয়া কিবা এটা ভাবিছিলে কিন্তু আজি সেই তেনেকুৱা মানুহখিনি আকৌ ওচৰলৈ আহিছে ওচৰলৈ আহে নিজে মাতে বা আগতে যিখিনিয়ে মানে মোক মানে হেৰি কৰে মানে পাত্তা নিদিয়ে এতিয়া নিজে মোক কয় যে মোৰ এনেকুৱা এটা হেৰি আছে ভিডিঅ' বনাবি নেকি তেনেকুৱা খিনি মানে মই পাইছো মানে সেইকাৰণে মানুহৰ মানে এই ধৈৰ্য সাহস একাগ্ৰতা সহ্য কৰিব পৰা শক্তি এইকেইটা গুণ লাগিবই মানে সেইটোৱে মানে এগৰাকী গাঁৱৰ মানে বোৱাৰী হৈ পেলাই মানে
এনেকে চেনেল চলাই যিহেতু মোৰ ঘৰৰ দায়িত্ব আছে, গোটেই গৃহিণী হয়, মই অকলশৰীয়া, গোটেইখিনি মই নিজে কৰিব লাগে। আৰু সেইখিনি কৰি সেইখিনি গোটেই মেইনটেইন কৰি ভিডিঅ' মানে বনাই পেলাই সেইটো ইমান মুখৰ কথা নহয়। তথাপিতো মই সেইখিনি কষ্ট কৰিছো কেলে মানে কি হয়, পাকঘৰৰ চাৰিবেৰৰ মাজত আজিকালি মহিলা আবদ্ধ নাথাকে হয়নে? আৰু সেই আবদ্ধ নাথাকি নিজে ওলাই মানে মই এইটো কৈছো যে আপোনালোকে এণ্ড্ৰইড মোবাইল এটা ব্যৱহাৰ কৰিছে, সেই এণ্ড্ৰইড মোবাইলটো মানে এটা ভাল কামত ব্যৱহাৰ কৰিব। ভাল কামত ব্যৱহাৰ কৰিলে আপোনালোকে নিজেও মানে ছাকচেছ হ'ব আৰু লগতে আপোনাৰ সন্মানটো থাকিব। মানে সেইটোৱে কৈছো, মানে মই সেইটোৱে মানে গুৰুত্ব দিওঁ সদায়। আৰু মই কেতিয়াও মানে ইমান বেছি উচ্চ খাপৰ চিন্তা নকৰো, মানে যেনেকে মানে মই চলি আছো তেনেকেই মানে ভগৱানে চলাই নিওঁ। সেইটোৱে। আপুনি আপোনাৰ চেনেলটোত প্ৰথমতে এই কেটেগৰীটো ধৰি ৰাখিছিলে নে এতিয়াতো ৰেচিপিটোৰ আগত কিবা চিন্তা কৰিছিলে নে? নহয়, মানে মই প্ৰথমতে ভ্লগ চেনেল খুলিছিলো। মানে চেনেলটো খোলোতে আপোনালোকে চেনেলটোত এক্সপিৰিয়েঞ্চ কৰি থাকিব লাগে। মই প্ৰথমতে ভ্লগ খুলিলো, ভ্লগত মানে ইমানটা ভিউজ নাহিলে দেই। তাৰপিছত তেনেকে আৰু মানে তেনেকে এক্সপিৰিয়েঞ্চ কৰি গৈ আছো, চেনেলটো চালে গম পাব। তেনেকে এক্সপিৰিয়েঞ্চ কৰি থাকোতে মানে মই ভাবিলো মানে এই বাহিৰৰ মই কিছুমান ভিডিঅ' চাওঁ, তেনেকে মানে বাৰীৰ পৰা কিবা এটা বস্তু আনে বনাইহি। মই ভাবিছো মোৰতো এখন ডাঙৰ বাৰী আছে, আমাৰ ঘৰতো মানে এনেকে মানে খেতি কৰে, মইতোতো অনাটো ভিডিঅ' নকৰো, ইনে ধৰক আনি পেলাই কাটি কুটি বনোৱাটোহে কৰো। সেইকাৰণে মই সেইটো মানে কন্টেন্ট চিলেক্ট কৰিলো। আৰু সেই কন্টেন্টটো চিলেক্ট কৰোতে মানে যেতিয়া ভিডিঅ' প্ৰথম বনালো, মোৰ কলপচলা এটা ভিডিঅ' আছিলে। সেই কলপচলা ভিডিঅ'টো মানে মই 1 ঘন্টাত মানে 2000 ভিউজ পাই গলো। তাৰপিছত মোৰ মানে তেনেকে বাঢ়ি গৈ আছে। এতিয়াও বহুত হ'লগে চাগে দেই, মই চোৱা নাই। তাৰপিছত তেতিয়াবা মানে ভাবিলো যে মই নেক্সট ভিডিঅ' আকৌ তেনেকে বনাম। আৰু তেতিয়া সেই ভিডিঅ'টোৰ পৰা মই ঘূৰি চাবলগীয়া হোৱা নাই আৰু। এটা ভিডিঅ'তে মোৰ মানে মনিটাইজ কমপ্লিট হৈ গ'ল, মানে ৱাচ টাইম হেৰি কমপ্লিট। মানে সেইটোৱে আচলতে মানুহে সেইটো মানে ধৈৰ্যটো লাগিব। যদি দিনত ভিডিঅ' বনাব নোৱাৰো, ৰাতি মই ভাত পানী খাই উঠি বনাও, ৰাতি 1-2টা বাজি যায়। কিন্তু তাৰ মানুহজনকে হেৰি কৰিম, কাৰণ মানুহজনে ছাপোৰ্ট কৰে। মানুহজনে ছাপোৰ্ট কৰে কাৰণে ইমানখিনি আগবাঢ়ি যাব পাৰিছো। আৰু নিশ্চয়কৈ আপোনালোকে এই বোৱাৰীগৰাকীক সকলোৱে চিনি পায়, সকলোৱে দেখিছে আৰু সকলোৱে ইউটিউবত চাৰ্চ কৰি চাই তেওঁ 4টা বছৰে কেনেকৈ যুদ্ধ কৰি ইউটিউব জগতখনত কেনেকৈ আগবাঢ়িলে। আৰু এইগৰাকী আমাৰ অসমীয়া সমাজৰে বোৱাৰী, আদৰ্শ বোৱাৰী বুলি ক'ব লাগিব। কাৰণ তেওঁ পিংকী বৰা, আৰু তেওঁ কেনেধৰণৰ ভিডিঅ' দি আপোনালোকে নিশ্চয় চাইছে বা দেখিছে, কিন্তু তেওঁ কথাখিনি শুনি বহুতেই ভাল লাগিলে। সেই গতিকে আপোনালোকৰ মাজলৈ মই ভিডিঅ'টো লৈ আহিছোঁ। আৰু এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ অনাৰ কাৰণ এটাই, আপোনালোকে সকলোৱে নিশ্চয় এটা ইউটিউব চেনেল খুলিবলৈ মন কৰে আৰু ইউটিউব চেনেল খুলি পেলাই সকলো ছাকচেছ হ'ব মন কৰে। কিন্তু কেনেকৈ আগবাঢ়ি যাব লাগিব, কিমান দূৰ কিমান দিনৰ পিছত সফল হ'ব পাৰি, সেইকাৰণে ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া আৰু ভিডিঅ'খিনি এনেকুৱা নতুন ভিডিঅ'বোৰ আপোনালোকৰ মাজলৈ গৈ থাকিব আৰু আপোনালোকে পাই থাকিব।